বান পৰিস্থিতি অকণমান উন্নত হৈছে, কিন্তু কষ্ট মানুহৰ বহুত হৈছে। বহুত স্থানত এতিয়াও সাহায্য যাব পৰা নাই। আমি নাও বা বিভিন্ন ধৰণে ৰাইজৰ ওচৰ চাপিবৰ চেষ্টা কৰি আছো, কিন্তু এতিয়াও প্ৰায় 20% লোক চৰকাৰৰ সাহায্যৰ পৰা বঞ্চিত হৈ আছে, কাৰণ তাত যোৱাৰ ব্যৱস্থা এতিয়াও আমি ঠিক কৰিব পৰা নাই। কিন্তু মই ভাবো যে আজিৰ ভিতৰত আমি প্ৰায়বোৰ জেগাতে হয়তো যাব পাৰিম। এইবাৰ বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা 50লৈ বৃদ্ধি পাইছে। মই অনুমান কৰো যে মৃতকৰ সংখ্যা হয়তো আৰু বাঢ়িব। তেওঁলোকৰ পৰিয়ালৰ বাবে আমি ইতিমধ্যে তেওঁলোকৰ পৰিয়ালক 4 লাখকৈ দিয়াৰ ব্যৱস্থা কৰিছো, কিন্তু টকা পইচা দি আৰু এইবিলাক দূৰ কৰিব নোৱাৰি। গতিকে আমি তেওঁলোকৰ লগত থাকিব লাগিব, সহায় কৰি থাকিব লাগিব। মই প্ৰথম গোটেই তালিকাখন আহক, সংখ্যা এটা হওক, তাৰ বাবে অপেক্ষা। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে কিবা আমি যাৰ ক্ষতি হৈছে আমি যিমান পাৰো সহায় কৰিম। অহা 25 তাৰিখে ভাৰত চৰকাৰৰ এটা উচ্চ পৰ্যায়ৰ দলো আহিব ক্ষতিৰ বুজ লবলৈ। যাক যেনেকে পাৰো আমি সহায় কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।